মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মোৰ এই অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ এই ভিডিঅ'টোত অনুশীলনী 13.2 কুৱেশ্যন নম্বৰ 2 পৰা আৰম্ভ কৰিম। গতিকে তোমালোকে ভিডিঅ'টো মনোযোগেৰে শেষলৈকে চাবা। যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ তথা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ব'লা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি আমাৰ প্ৰথম কুৱেশ্যন নম্বৰ 2টো দিয়া আছে মৌলিক উৎপাদক পূৰণফলৰ হিচাপে প্ৰকাশ কৰা আৰু সূচকীয় ৰূপত লিখা। গতিকে 1 নম্বৰত দিয়া আছে 768, 2 নম্বৰত 729, 3 নম্বৰত 128 × 625, 4 নম্বৰত দিয়া আছে 64 × 729, 5 নম্বৰত দিয়া আছে 1000। গতিকে এইবিলাক আমি মৌলিক উৎপাদকত প্ৰকাশ কৰি সূচকীয় ৰূপত প্ৰকাশ কৰিব লাগে। গতিকে মই কেনেকৈ কৰিব লাগে তোমালোকক দেখাইছোঁ। সমাধান 1 নম্বৰটোত আমাক দিয়া আছে 768। 768ৰ আমি মৌলিক উৎপাদকবোৰ উলিয়াই ল'ম। গতিকে মই এই কাষতে দেখুৱাই দিছোঁ তোমালোকক। 768 2ৰে যায় 2 3 গুণ 6, 2 8 গুণ 16, 2 4 গুণ 8, আকৌ 2ৰে যাব 2 গুণ 2, 2 9 গুণ 18, 2 2 গুণ 4, 2 9 গুণ 18, 2 6 গুণ 12, 2 4 গুণ 8, 2 8 গুণ 16, 2 2 গুণ 4, 2 4 গুণ 8, 2 12 গুণ 24, 2 6 গুণ 12, 2 3 গুণ 6। গতিকে আমি মৌলিক উৎপাদকবোৰ এইবোৰ পালোঁ। বুজি পাইছেনে? এতিয়া আমি কি কৰিম? টু ইনটু দুই কেইটা পাইছিলোঁ? 1 2 3 4 5 6 7 8টা 2। 5টা 6টা 7টা 8টা। গতিকে এইটো মই দাগ মাৰি দিছোঁ ফালে 3 হ'ল। 3 এটা থাকিলে। গতিকে পূৰণফল হিচাপে দেখুৱালোঁ আৰু লগতে কি কৰিবলৈ কৈছিলে? সূচকীয় ৰূপত প্ৰকাশ কৰিব কৈছিলে। গতিকে 2 8টা আছে। গতিকে 2 to the power 8 হ'ল। 3 এটা আছে। গতিকে ইনটু 3 হ'ল। এইটো উত্তৰটো প্ৰথমৰ এইটো হ'ল। বুজি পালা তোমালোকে? এইবাৰ আমাৰ 2 নম্বৰটোত দিয়া আছে 729। গতিকে 729ৰ আমি মৌলিক উৎপাদকবোৰ উলিয়াই লওঁ এইফালে ছাইডত। 729। গতিকে এইটো 3ৰে যাব। 3 2 গুণ 6, 3 4 গুণ 12, 3 3 গুণ 9। 3ৰে যাব 3 8 গুণ 24, 3 গুণ 3। 3ৰে যাব 3 27 81, 3 9 গুণ 27, 3 3 গুণ 9। গতিকে আমি কি পালোঁ? মৌলিক উৎপাদক 1 2 3 4 5 6টা 3 পালোঁ। গতিকে 3 × 3 × 3 × 3 × 3 × 3 6টা 3 হ'ল। গতিকে 3 to the power 6 হ'ল। সূচকীয় ৰূপত প্ৰকাশ কৰিলে। বুজি পালা? এইবাৰ 3 নম্বৰটোত আমাক দিয়া আছে 128 × 625। গতিকে আমি দুইটাৰে মৌলিক উৎপাদকবোৰ উলিয়াই লওঁ। 128ৰ মৌলিক উৎপাদকবোৰ উলিয়ালে 2ৰে যাব 2 6 গুণ 12, 2 4 গুণ 8, 2 3 গুণ 6, 2 2 গুণ 4, 2 16 গুণ 32, 2 8 গুণ 16, 2 4 গুণ 8, 2 2 গুণ 4। তাৰপিছত 625ক 5ৰে যাব। 5 গুণ 5, 5 2 গুণ 10, 5 5 গুণ 25, 5 25 125, 5 5 গুণ 25। গতিকে আমি মৌলিক উৎপাদকবোৰ কেনেকৈ কি পালোঁ? 2 কেইটা পালোঁ ইয়াত? 1 2 3 4 5 6 7টা। 2 × 2 × 2 × 2 × 2 × 2 × 2 7টা হ'ল। তাৰপিছত 5 এইফালে পালোঁ 4টা। 5 × 5 × 5 × 5। গতিকে
সূচকীয় ৰূপত প্ৰকাশ কৰিলে কি হ'ব 2 7টা আছিলে গতিকে 2 to the power 7 into 5 to the power 4 1 2 3 4 5 6 7 ঠিকে আছে গতিকে আমাৰ উত্তৰটো এইটো হ'ল বুজি পাইছা তোমালোকে এবাৰ 4 নম্বৰটো দিয়া আছে 64 into 729 গতিকে আমি 64 ক ভাঙিলে কি পাম 64 ক 2 এ কৰিলে 2 3 গুণ 6 2 2 গুণ 4 2 16 32 2 8 গুণ 16 2 4 গুণ 8 2 2 গুণ 4 আৰু 729 ক 729 ক 3 ৰে যাব 3 2 গুণ 6 3 4 গুণ 12 3 3 গুণ 9 3 8 গুণ 24 3 গুণ 3 3 27 81 3 9 গুণ 27 3 3 গুণ 9 গতিকে ইয়াত 2 6টা পালো 3 6টা পালো গতিকে 2 into 2 into 2 into 2 into 2 into 2 6টা হ'ল আৰু 3 6টা হ'ল 3 into 3 into 3 into 3 into 3 into 3 6টা হ'ল এতিয়া আমি সূচকীয় ৰূপত প্ৰকাশ কৰিলে 2 to the power 6 into 3 to the power 6 এটোই হ'লগে আমাৰ উত্তৰটো বুজি পাইছা এতিয়া 2 নম্বৰ হেখৰটো দিয়া আছে 1000 এতিয়া আমি মৌলিক উৎপাদক উলিয়াই লওঁ 1000 2 ৰে যাব 2 5 গুণ 10 500 হ'ল 2 ৰে 250 হ'ব 2 ৰে 125 হ'ল তাৰপিছত 5 ৰে যাব 5 2 গুণ 10 5 5 গুণ 25 5 5 গুণ 25 গতিকে 2 3টা আৰু 5 3টা পালো আমি 2 into 2 into 2 5 into 5 into 5 সূচকীয় ৰূপত প্ৰকাশ কৰিলে 2 কিউব হ'ল into 5 কিউব হ'ল এটো ইয়াৰ উত্তৰ হ'ল বুজি পাইছা তোমালোকে যদি ভাল লাগিছে তেনেহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা এবাৰ আমি 3 নম্বৰটোলৈ গৈছো 3 নম্বৰত আমাক দিয়া আছে হৰল কৰা গতিকে ইয়াত 1 2 3 3টা দিয়া আছে গতিকে এটা হৰল কৰিব লাগে গতিকে 1 নম্বৰটো মই পাতি লৈছো গতিকে কেনেকৈ কৰিব লাগে মই তোমালোকক বুজাই দিছো তোমালোকে মন দি চোৱা আমি প্ৰথমতে কি কৰিম এটো ব্ৰেকেটটো পাৱাৰটো আমি কি হেৰি কৰি লওঁ 2 এটো 2a স্কয়ার b কিউব হোল কিউব আছে গতিকে আমি ব্ৰেকেটটো ভাঙি দিও তেতিয়া হলে কি হ'ব 2 কিউব হ'ল পূৰণ লগতে কি হ'ব a টু দি পাৱাৰ 2 3 গুণ 6 হ'ল 6 পূৰণ b টু দি পাৱাৰ কিমান হ'ব 3 3 গুণ 9 হ'ল পূৰণ এইফালে হ'ব 3 টু দি পাৱাৰ 4 ইনটু a টু দি পাৱাৰ 4 ইনটু b টু দি পাৱাৰ 4 দুগুণ 8 হ'ল বুজি পাইছা তলত এইটো 6 টোক আমি ভাঙি দিলে 2 স্কয়াৰ হ'ল লগতে কি হ'ব 3 স্কয়াৰ হ'ব পূৰণ a টো কৰিলে ভাঙিলে a টু দি পাৱাৰ 5 ইনটু b টু দি পাৱাৰ 5 হ'ল এতিয়া আমি হৰণত তাৰমানে কি কৰিম আমি পাৱাৰ বিলাক বিয়োগ হয় গতিকে আমি বিয়োগ কৰি দিম প্ৰথমতে এটো 2 টু দি পাৱাৰ 2 আছে এটো 2 টু দি পাৱাৰ 3 আছে গতিকে আমি কি বিয়োগ কৰিলে কি হ'ব 2 টু দি পাৱাৰ 3 মাইনাস 2 হ'ল এই দুইটো ওপৰলৈ গ'ল তাৰ পিছত আমি কি কৰিম ওপৰ a টু দি পাৱাৰ 6 আছে a টু দি পাৱাৰ 6 গতিকে এটো a টু দি পাৱাৰ 4 আছে পূৰণত পাৱাৰ বিলাক যোগ হয় যোগ 4 হ'ল তাৰ পিছত আমাৰ তলত এটো কি আছে a টু দি পাৱাৰ 5 আছে গতিকে হৰণ কৰি দিলে এটো -5 হ'ব এটো পাৱাৰটো ওপৰলৈ গলেগে মাইনাস হৈ যাব তাৰ পিছত b টু দি পাৱাৰ এটো 9 আছে এটো b টু দি পাৱাৰ 8 আছে গতিকে ইয়াত প্লাস হ'ব পূৰণত যোগ হয় গতিকে এটো +8 হ'ল
তাৰপিছত তলত কি আছে আমাৰ b টু দি পাৱাৰ 5 আছে গতিকে এইটো মাইনাস হৈ যাব -5 হ'ল বুজি পাইছা তাৰপিছত আমাৰ এইটো ওপৰত 3 টু দি পাৱাৰ 4 আছিল গতিকে পূৰণ 3 টু দি পাৱাৰ 4 হ'ল ওপৰত এটাই আছে গতিকে তলৰটো ওপৰলৈ গলেগে মাইনাস হৈ যাব -2 হ'ল ইয়াত পাৱাৰটো 2 আছিল এতিয়া আমি যদি কৰি দিওঁ তেতিয়া হলে 2 টু দি এটো 2 হ'ল অকল 3 2 গলে 1 হ'ব গতিকে 2 হ'ল এটো 6 4 10 10ৰ 5 গলে কিমান হ'ব 5 তেনেহলে a টু দি পাৱাৰ এটো কিমান হ'ব 5 তাৰপিছত পূৰণ এটো 9 8 17 17ৰ পৰা 5 গলেগে 12 থাকিব তেনেহলে b টু দি পাৱাৰ 12 হ'ল তাৰপিছত এটো 3 টু দি পাৱাৰ কি হ'ব 4 2 গলে 2 হ'ব গতিকে 3 টু দি পাৱাৰ 4 2 গলে 2 হ'ব 2 হ'ল এটো এতিয়া আমাৰ কি হ'ব 2 পূৰণ 3 স্কয়াৰ মানে 9 হয় 9 হ'ল তিনি দুটা পূৰণফল 9 হ'ল তাৰপিছত এটো a টু দি পাৱাৰ 5 এটো b টু দি পাৱাৰ 12 হ'ল এতিয়া এই দুটা যদি পূৰণ কৰি দিওঁ 9 আৰু 2 9 দুগুণ 18 হ'ল a টু দি পাৱাৰ 5 b টু দি পাৱাৰ 12 উত্তৰটো আমাৰ এটো বুজি পাইছা তোমালোকে যদি ভাল লাগিছে তেনেহলে সাবস্ক্ৰাইব কৰিবা এবাৰ আমাৰ 2 নম্বৰটো দিয়া আছে a টু দি পাৱাৰ m ইনটু b টু দি পাৱাৰ n হোল টু দি পাৱাৰ p ইনটু a টু দি পাৱাৰ p ইনটু b টু দি পাৱাৰ m হোল টু দি পাৱাৰ n ডিভাইডেড বাই a ইনটু b হোল টু দি পাৱাৰ p দিয়া আছে গতিকে এটো কেনে কৰিম আমি প্ৰথমতে আমি ব্ৰেকেটবোৰ সব ভাঙি লওঁ a টু দি পাৱাৰ এটো কি হ'ব m p হোল পূৰণ কৰি দিলত এটো b টু দি পাৱাৰ n p হোল এটো a টু দি পাৱাৰ p n হোল বা n p বুলি লিখি দিছো n p পূৰণ b টু দি পাৱাৰ m n হোল তলত a টু দি পাৱাৰ p ইনটু b টু দি পাৱাৰ p হোল গতিকে এতিয়া আমাৰ ওপৰত আমাৰ বেস একে থকা a আছে এটো a আছে গতিকে ইহঁতৰ পাৱাৰবোৰ যোগ হ'ব a টু দি পাৱাৰ m p প্লাস n p গতিকে এটো তলত আছিলে গতিকে হৰণ হৈ আছে a টু দি পাৱাৰ p গতিকে এটো মাইনাস হৈ যাব -p হ'ল পূৰণ তাৰপিছত b এটোৱে পূৰণ হৈ আছে হেতু পাৱাৰ গিটা যোগ হ'ব গতিকে কি হ'ব প্ৰথমতে m n প্লাস n p তলত b টু পাৱাৰটো মাইনাস হ'ব ওপৰলৈ গলে -p হ'ল গতিকে আমাৰ উত্তৰটো এটো হ'ল বুজি পাইছা এবাৰ 3 নম্বৰটোত আমাক দিয়া আছে a b স্কয়াৰ হোল কিউব ইনটু a স্কয়াৰ b কিউব হোল টু দি পাৱাৰ 4 ইনটু a কিউব c স্কয়াৰ হোল টু দি পাৱাৰ 3 ডিভাইডেড বাই a স্কয়াৰ b স্কয়াৰ c স্কয়াৰ হোল টু দি পাৱাৰ 2 গতিকে এতিয়া আমি প্ৰথমতে এটাৰ ব্ৰেকেটবোৰ ভাঙি লওঁ গতিকে ব্ৰেকেটটো ভাঙিলে কি হ'ব এটো a কিউব হ'ল পূৰণ b টু দি পাৱাৰ 3 দুগুণ 6 হ'ল ইফালে a টু দি পাৱাৰ 2 4 গুণ 8 হ'ল b টু দি পাৱাৰ 3 4 গুণ 12 হ'ল এটো a টু দি পাৱাৰ 3 3 গুণ 9 হ'ল c টু দি পাৱাৰ 3 দুগুণ 6 হ'ল আকৌ এটো কি হ'ব তলত a টু দি পাৱাৰ 4 ইনটু b টু দি পাৱাৰ 4 ইনটু c টু দি পাৱাৰ 4 হ'ল গতিকে এতিয়া আমি একে বেস যুক্তবিলাক ওপৰত থকাবিলাক যোগ কৰি লওঁ ওপৰত কি আছিলে a কিউব এটো প্লাস 8 প্লাস 9 তাৰপিছত b টু দি পাৱাৰ এটো 6 প্লাস 12 এটো c অকল এটা আছে গতিকে c টু দি পাৱাৰ 6 হ'ল তলৰ লাইনটো কি হ'ব এটো হ'ব গতিকে এতিয়া আমি যোগ কৰি লওঁ প্ৰথমতে 8 3 11 11 9 20 a টু দি পাৱাৰ 20 এটো 12 6 18 b টু দি পাৱাৰ 18 ইনটু c টু দি পাৱাৰ 6 গতিকে তলত কি আছিলে a টু দি পাৱাৰ 4
b to the power 4 c to the power 4 গতিকে এতিয়া আমি হৰণত পাৱাৰবিলাক বিয়োগ হ'ব a to the power 20 minus 4 হ'ল b to the power 18 minus 4 হ'ল c to the power 6 minus 4 হ'ল গতিকে আমাৰ উত্তৰটো কি পাম a to the power 20 4 গলে 16 হ'ল b to the power 18 4 গলে 14 হ'ল c to the power 6 4 গলে 2 হ'ল গতিকে আমাৰ উত্তৰটো এটো হ'ল বুজি পালা এবাৰ 4 নম্বৰটো আমাক দিয়া আছে 3 to the power m equal 81 হয় তেন্তে m ৰ মান নিৰ্ণয় কৰা গতিকে m ৰ মানটো ইয়াত লিয়াব লাগে কেনেকৈ কৰিম আমি সলিউশন দিয়া আছে কিমান দিয়া আছে 3 to the power m equal 81 দিয়া আছে গতিকে 81 টোক আমি ভাঙি দিব পাৰিম 81 টোক 3 এ যদি হৰণ কৰো 3 27 3 9 গুণ 3 3 গুণ গতিকে 3 কেটা হল 4টা গতিকে 3 to the power m equal এটো 3 to the power 4 হল গতিকে ইয়াত দুইট ফালে বেস কিটা একে হল গতিকে কি হ'ব m equal 4 হ'ব therefore m equal 4 আমাৰ উত্তৰটো এটো হল বুজি পালা তোমালোকে